আমি ৰাতিপুৱাই মুখ্যমন্ত্ৰীৰ টুইট এটা পাইছিলোঁ। তাৰপিছতে আমাৰ জাতীয় সংগঠনৰ ল'ৰাবিলাকো আমাক কৈছিলে যে এনেকৈ মুখ্যমন্ত্ৰী টুইট কৰিছে বুলি। তাৰপিছতে ধেমাজি মিডিয়া অকলে আহিলে ইয়াত। তাৰপিছত আমাৰ যি দিগন্ত পাতিৰৰ ভায়েক দুটা বা বেলেগতে আছিলে, ইহঁতে তাৰ পৰা যোগাযোগ কৰিলে। তাৰপিছত আমাৰ জিলা প্ৰশাসনৰ আৰু চাৰ্কুল অফিচাৰ আৰু মেজিষ্ট্ৰেট নে কিবা কৈছে, মই ইমান ভালকৈ নাজানো, একেলোকে আহি কিনি ইয়াত আমাক সান্তনা দিছিলে যে, আৰু DSP নে কোনোবা এজনো মোক ফোন কৰিছিলে যে আপোনালোকে চিন্তা কৰিব নালাগে, আমি চব কৰি আছো বুলি কৈছিলে। এতিয়া ঘৰ আহি পাইছে, কেইটা বাজিছে জানো, 4:30মান বজাত এতিয়া ঘৰত পাইছেহি। আৰু আমাৰ মিচিং মানুহৰ যেনে ৰীতি নীতি, এইমতেহে আমি সৎকাৰটো কৰা হ'ব। আৰু যেনে ধৰক আমাৰ এতিয়া এইটো আমাৰ পুতিয়ে দিয়ে, আৰু এইটো কৰাৰ পিছত আৰু আপোনাৰ 3 দিনত আমাৰ তিলনীটো হ'ব। তাৰপিছত আমি শুচি বুলি এটা কৰোঁ 10 দিনমানত, যিটো অসমীয়াত মানে এইটো দহা, আমাৰ অলপ চিষ্টেমটো বেলেগ হয়। আৰু এইমতে আমি গুহা প্ৰশাসনৰ পৰা আমাক যোগাযোগ এনেকৈ কৰা নাই, আমি এনেকৈ একো গম পোৱা নাই। কিন্তু আমি তাৰ পৰা আমাক ফোন কৰা নাই। আমাৰ এই ঘৰৰ ওচৰতে এই দিগন্ত পাতিৰৰ লগতে আছিলে ল'ৰা এজন, তালৈ মানে ফোন কৰিছিলে, এই সূত্ৰে আমি গম পাইছিলোঁ। কিন্তু গোৱা প্ৰশাসনৰ পৰা আমালৈ এনেকৈ অহা নাই। বিশেষকৈ ঘটনাটো সংঘটিত হোৱা হোটেলখনৰ কেইবাজনো তাৰ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। হয়, আপোনালোকে কি দাবী জনাব, যিহেতু দিগন্তৰ আমি উচিত ন্যায় পাব লাগে বুলি আমি ভাবোঁ। আৰু যিহেতু এনেকুৱা এটা ফুলকুমলীয়া ল'ৰা বুলি ক'ব পাৰি, এতিয়া ইয়াৰ বহুতেই আশা আছিলে আহি কিনি বিয়া পাতিম, মানে এনেকৈ ঘৰ সংসাৰ এখন ভালকৈ হেৰি কৰিম। কাৰণ মাকজনীয়ে ঘৰত আছে, এই মাকজনী ভালকৈ চোৱা চিতা কৰি বুঢ়ীৰ দিনত আৰু বাননি কৰিম বুলি ইয়াৰো এটা সপোন আছিলে। এই সপোনটো যে তাৰ কিবা নহ'ল, বাস্তৱ নহ'ল, তাৰ কাৰণে আমি এইটোৱে দাবী জনাওঁ, যিবিলাকে মানে তাত যাৰ ভুলত এই বস্তুটো হৈছে, এই কাণ্ডটো হৈ গ'ল, এইবিলাকক উচিত মানে শাস্তি দিব লাগে, আমাৰ ল'ৰাই ন্যায় পাব লাগে বুলি আমি বিচাৰোঁ।